অবতার 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 সহযোগ কৰিছে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো खूबसूरती हर दिन আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ভাইপাৰ্ছ অবতার 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 তুমি কিয় পাহৰি গৈছা এতিয়া তুমি যিখিনি কথা শুনিছা সেইখিনি শিৱাহঁতৰ ঘৰৰ মানুহৰ মুখৰ পৰা শুনা নাই অজন্তাৰ মুখৰ পৰাহে শুনিছা আনৰ মুখৰ পৰা শুনা কথা এটাৰ ওপৰত নিৰ্ভৰ কৰি মানুহক এনেকুৱা কৰে নেকি লোকৰ মুখৰ পৰা শুনিলেও কথাটোতো মিছা নহয় আৰু অজন্তাক এই কথাবোৰ কোনে কৈছে জানে জানো মোৰ কথা হ'ল তুমি কথাখিনি হিমানীৰ মুখৰ পৰা শুনি ডিচিশ্যন এটা লোৱা হ'লে ভাল আছিল জনা কথা এটাকে বাৰে বাৰে শুনি থকাৰ মোৰ কোনো ইচ্ছা নাই আৰু যেনিবা শুনিলোৱে লাভ কি হ'ব হিমানীক কি কাউবাও কৰি ক'ম তেওঁলোকে যেন কেতিয়াও তেনেকুৱা কথা নাভাবে আৰু আমি কেতিয়াও তেনেকুৱা কাম কৰা নাই এইবোৰ কথা কোৱাৰ মই কোনো প্ৰয়োজন বোধ নকৰোঁ আৰু নকওঁ আৰে তাৰমানে তাই ক'ত গ'ল আপুনি নকয় নকওঁ ঠিক আছে তেনেহ'লে মই নিজে যিখিনি জানিব লাগে যিখিনি বুজিব লাগে বুজিলোঁ কি বুজাৰ কথা কৈছা সময়ত গম পাব সময়লৈ কিয় ৰ'ব লাগে এতিয়াই কোৱা নাই নকওঁ কিন্তু এটা কথাই জানি থওক আপোনালোকে আমাক অপমান কৰিছে অপমান আমি কৰা নাই তোমালোকে যি মন যায় তাকে ভাবিবা আৰু আমি কিয় মানি ল'ম যি মন যায় তাকে মানে সেইবিলাক কথা মই তোমাৰ আগত নকওঁ তোমাৰ ঘৰৰ মানুহ পঠাই দিবা মই তেওঁলোকৰ লগত কথা পাতিম হয় নেকি ঠিক আছে তেনেহ'লে মই আহিছোঁ ৰোহন তই চাগে ভাবিছ মই বিয়াৰ কথাটো কিয় নক'লোঁ আচলতে এই বিয়াখন মোৰ মনে বিচৰা বিয়া নহয় তেনেহ'লে মায়ে ভাবিছে আৰু বিয়াৰ যোগাৰ কৰিছে বিশ্বাস কৰ সেইদিনা যে মোৰ ৰিং চেৰিমনি মই নিজেই গম নাপাওঁ আৰু যেতিয়ালৈকে গম পালোঁ তেতিয়া মোৰ হাতত কৰিব পৰা একোৱেই নাছিল মই মাক বাধা দিছিলোঁ কান্দিছিলোঁ কিন্তু মাক মনাব নোৱাৰিলোঁ আৰু বাকীবোৰতো তই জানই কিয় তোৰ বিয়া হ'ব মন নাই নে ল'ৰাটো পচন্দ হোৱা নাই ল'ৰা পচন্দ হৈছে নে নাই সেইবোৰ পিছৰ কথা কিন্তু মেইন কথাটো হ'ল মই এতিয়া বিয়াৰ কাৰণে সাজু নহয় কিয় তোৰতো বিয়া পতা বয়স হৈছে বয়স হয়তো হৈছে কিন্তু মই এতিয়া বিয়া হোৱাৰ কথা ভাবিব নোৱাৰোঁ কাৰণটো যদি সোধ সেইটোও মই স্পষ্টকৈ ক'ব নোৱাৰিম চা ৰোহন কিয় নাজানো মোৰ মনটো বহুত বেছি অশান্ত হৈ থাকে তোক লগ পোৱাৰ পিছৰ পৰা মোৰ মনটো অলপ মুকলি মুকলি লাগিছে আৰু মই তেনেকৈয়ে কিছুদিন থাকিব বিচাৰিছিলোঁ তই এইবিলাক কথা ঘৰত কোৱা নাছিলি নেকি কৈছিলোঁ কিন্তু মোৰ কথা বুজি পোৱা মানুহ নায়েই ঘৰত দাদাই হয়তো অলপ বুজি পায় কিন্তু মাৰ কথাৰ ওপৰত কোনেও মাত মাতিব নোৱাৰে সেইবিলাক বাৰু বুজিলোঁ সেইদিনাখন তই মোৰ ঘূৰাই কিয় পৰিলি মই নাজানো হয়তো মোৰ মনৰ বিৰুদ্ধে কৰি থকা কাম এটাৰ কাৰণেও তেনেকুৱা হ'ব পাৰে আৰু সেই কথাটোৰ কাৰণে এতিয়া বহুত ডাঙৰ সমস্যা হৈছে জানো সমস্যা কি সমস্যা সেইদিনা সেই ঘটনাটোৰ কাৰণে তেওঁলোকে ভাবি লৈছে যে মই সকলো কাম কৰোঁ বুলি কৰিছোঁ আৰু তয়ো সেইখিনি সময়তে আহি ওলালিহি গতিকে তয়ো সেই ঘটনাটোৰ মাজত সোমাই পৰিলি এতিয়া তেওঁলোকে কৈছে যে তেওঁলোকে মোৰ ওপৰত কিবা ৰিভেঞ্জ ল'ব ৰিভেঞ্জ ল'ব কি ৰিভেঞ্জ ল'ব মই নাজানো কি ৰিভেঞ্জ ল'ব কিন্তু মোক এইবোৰৰ পৰা মুক্তি লাগে ৰোহন মই এইবোৰৰ মাজত সোমাই থাকিব নোৱাৰোঁ তই বিয়া নহওঁ বুলি কৈ দে তোকতো ধৰি বান্ধিতো কোনো বিয়া নিদিয়ে কিন্তু মায়ে যে মানি নলয় মায়ে মানি নল'লে মই কি কৰিম মোক কিয় এনেকুৱা বিহেভ কৰে আণ্টিয়ে কি কৰিম মই এতিয়া তাই যদি মোৰে বিয়া হ'বলৈ মনেই নাছিলে আঙুঠি পিন্ধাইছিল কিয় আঙুঠি পিন্ধোৱা এইবোৰ কি প্ৰয়োজন আছিলে একো চিন্তা কৰিব নোৱাৰা হৈ গৈছোঁ তুমি ভুল কৰিছা মল্লিকা কি ভুল কৰিলোঁ মই তুমি শিৱাৰ লগত ভালকে কথা নাপাতি ভুল কৰিছা আৰে আৰু সি ক'লৈ গ'ল মই তাক কিয় ক'ব লাগে আৰে তুমি ক'ব বিচৰা নাই নালাগে ক'ব কিন্তু কথাখিনি ভালকে পাতিব পাৰিলা সি কথাবোৰ যেনেকৈ কৈছে নহয় তাৰ লগত মোৰ ভালকৈ কথা পাতিবলৈ মন নগ'ল আৰে তাৰ যদি ভাল ভাৱ আছিলে কথাবোৰ তেনেকৈ ক'লেহেঁতেন নেকি তুমি আচলতে বিচাৰিছা কি কোৱাচোন মোক হা এই বিয়াখন হোৱাটো বিচাৰিছা নে নোহোৱাটো বিচাৰিছা
বিয়াখন নোহোৱাটো বিচৰা হ'লে মই মোৰ ছোৱালীক আঙুঠি পিন্ধাবলৈ দিলোহেঁতেন নেকি? অ' তাৰমানে তুমি বিয়াখন হোৱাটো বিচাৰিছা, কিন্তু এনেকুৱা কথা বতৰা হ'লে এই বিয়াখন হ'বগৈনে? আঙুঠি পিন্ধাই বিয়াখন ভাঙিবলৈ হ'লে আৰু বদনাম হ'ব, আৰু এজনী বদনামী ছোৱালীক কোনোবাই বিয়া পাতিবনে? মোৰ কথা হ'ল তেওঁলোকে আমাক যি ভুল বুজি আছে নিজেই সেই ভুল স্বীকাৰ কৰিব লাগিব, আৰু স্বীকাৰ নকৰা পৰ্যন্ত তেওঁলোকৰ লগত ভালকৈ কথা পতাৰ প্ৰশ্নই নুঠে। তেওঁলোকে ভুল স্বীকাৰ কৰিবলৈ হ'লে তেওঁলোকৰ লগত ভালকৈ কথা পাতিব লাগিব, আৰু কথা নাপাতিলে ভুল বুজাবুজিবোৰ আঁতৰ হ'ব কেনেকৈ? মই সিহঁতৰ ঘৰৰ মানুহক আহিবলৈ শিৱাক কৈ পঠাইছোঁ। যদি আহে নিশ্চয় কথা পাতিম, যদিহে তেওঁলোকে ভালভাৱে কথা পাতে। কিবা বেয়া খবৰ আছে নেকি হিমানী? কিয় সুধিলে? তোমাৰ মুখখন দেখি কিবা বেয়া খবৰ থকা যেনেই লাগিছে। বেয়া খবৰে আছে দিয়ক। কি বেয়া খবৰ? আৰুচি মাকে মোৰ লগত কথা নাপাতিলে নহয়। কথা নেপাতিলে মানে? মোৰ কথা একোৱে নুশুনিলে। মই তেওঁলোকৰ ঘৰত সোমাইছিলোঁ, কিন্তু তেওঁ মোৰ লগত একো কথাই নাপাতিলে। তেওঁ ক'লে বোলে মোৰ লগত একো কথাই নাপাতে। কাৰণটো? সেইটোহে মই বুজি নাপালোঁ। তাৰ মানে তেওঁলোকে বিয়াখন হোৱাটো বিচৰা নাই। কিনো কম বাইদেউ? বুজিছো। আলিয়া, কি হ'ল? তুমি একো গম পোৱা নাই নেকি? নাই পোৱাটো। কিবা ভাল খবৰ আছে নেকি? এইখন ঘৰৰ কাৰণে বেয়া খবৰ, কিন্তু তোমাৰ কাৰণে এটা ভাল খবৰ আছে। কি কওকচোন? খুৰীয়ে হিমানী পেহীক আৰু সিহঁতৰ ঘৰত কথা পাতিবলৈ পঠিয়াইছে। ৰিজাল্ট কি হ'ল জানা? কি? আৰুষিৰ মাকে বোলে হিমানী পেহীৰ লগত কথাই নাপাতিলে। কিয়? আৰে কি কিয়? বিয়া কেঞ্চেল। তেনেহ'লে ইমানবোৰ কিয় আগবাঢ়িছিলে? আৰু বিয়া কেঞ্চেল হ'বলৈ শিৱাহঁতৰ গাতটো একো দুখ নাই। আৰে বিয়াখন কেঞ্চেল হ'ল, তোমাৰ ৰাস্তা মুকলি হ'ল। তুমি ভালহে পাব লাগে। তুমি আকৌ অদৰকাৰী প্ৰশ্নবোৰ কিয় কৰি আছা? মোৰ বিশ্বাস হোৱা নাই। অ' আচ্ছা, বিশ্বাস হোৱা নাই। ঠিক আছে, শিৱা আহক, তেতিয়াতো বিশ্বাস হ'ব। মানে শিৱা আহি সেই একেখিনি কথাকে তোমাক ক'ব। অ' বাইদেউ, আপুনি চাগে মোক বেয়া পাইছে ন? তোমাক আকৌ বেয়া পাবলগীয়া কিটো হ'ল? ময়ে ছোৱালী চাই দিলোঁ, শেষত গৈ যে এনেকুৱা কৰিব। বিশ্বাস কৰক বাইদেউ, আঙুঠি পিন্ধোৱাৰ পিছৰলৈকে মই এইবোৰ কথা একোৱে জনা নাছিলোঁ। অ' বাইদেউ, মই কিন্তু এতিয়া বেলেগকৈ ভাবিছোঁ। কি? সেই ল'ৰাটোৰ লগত আৰুচি সম্পৰ্ক আছে। আগতে মাক দেউতাকে গম পোৱা নাছিল চাগে, এতিয়া গম পাই। অ' বাইদেউ, আজিকালি ল'ৰা ছোৱালীৰ মতে মাক দেউতাক চলে নহয়। হ'ব দিয়া, যি হ'ল হ'ল আৰু। তুমি যদি পাৰা এটা কাম কৰিবা। কি বাইদেউ? তেওঁলোকক ক'বা আমি আঙুঠিটো ঘূৰাই আনিম। অ' তাৰমানে এখন বিয়া নোহোৱাটো খাটাং। বিয়াখন নহ'লে মোৰ ই আৰুচি মানে আৰুষিৰ লগত শিৱাৰ বিয়া কেঞ্চেল হ'ল। যি সময়ত তাৰ বিয়া পাতিম বুলি ভাবিছিল, সেই একেটা সময়তে তাৰ বিয়া হৈ গ'লে তোমাৰতো প্ৰব্লেমে ছল্ভ। কিন্তু ছোৱালী টেনশ্যন নল'বা, হৈ যাব। কোন? হ'ব আৰু কোনোবা এজনী। ছোৱালীৰ কাৰণে ইমান চিন্তা কৰিব লগা কথা নাই নহয়। শিৱাৰ বিয়াও হ'ব, তোমাৰ কামো হ'ব। অবতার 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 অবতার। তো ক'ৰবাত যাওঁ নেকি? এফালৰ পৰা আহোঁ ব'ল। ক'ত? পূজাৰীজনক লগ কৰি আহোঁ ব'ল। এতিয়া? অঁ এতিয়াই। মোৰ এনেকুৱা লাগিছে তোৰ জীৱনত ঘটি থকা ঘটনাবোৰ পূজাৰীজনৰ লগত কিবা সম্পৰ্ক আছে। কি সম্পৰ্ক থাকিব পাৰে? সেইটো মই নাজানো। আজি তেওঁক মই লগ ধৰিম আৰু সেই কথাটো ক'ব লাগিব।
সেইদিনা লগ ধৰিম বুলি কৈ পেলাই লগ নিদিলে আৰু আজি লগ দিবও লাগিব আৰু কথাখিনি ক'বও লাগিব কিন্তু তালৈ গ'লেতো বহুত দেৰি হৈ যাব দেৰি হ'লেওতো উপায় নাই আৰু চি তোকতো সদায় লগ পাই নাথাকোঁ আৰু সেইদিনা তোৰ দাদা যোৱাৰ কাৰণেও লগ নিদিব পাৰে তেওঁ যদি কথাবিলাক কৈ দিয়ে কি ঠিক তোৰ প্ৰব্লেমবিলাক ছল্ভো হৈ যাব পাৰে তই ঠিকেই কৈছ ঠিক আছে বাৰু পূজাৰীজনৰ লগত আমি আজি কথা পাতি ল'ম ব'ল কি ক'লা বিয়াখন নহ'ব অঁ দেউতা বিয়াখন নহ'বগৈ তাৰমানে মই আৰু ভাল খবৰ শুনিবলৈ নাপাওঁ মোৰ মতে দেউতা যি হৈছে ভালেই হৈছে ইমান আগবঢ়াৰ পাছত বিয়াখন নহ'ব এইটো কেনেকৈ ভাল কথা হ'ব পাৰে দেউতা দুটা কথা চিন্তা কৰি মই ভাল হোৱা বুলিয়েই ভাবিছোঁ কি কথা ছোৱালীজনী যদি অসুখীয়া সেইজনী ছোৱালী বিয়া কৰাই আনিলে পাছত আমাৰ সমস্যা নহ'ব জানো আৰু কি তাইৰ আন কাৰোবাৰ লগত সম্পৰ্ক আছে বুলি মোৰ ভাৱ হৈছে সেইটো হ'লেতো দেউতা অসুখীয়াতকৈও ডাঙৰ কথা হ'ব ইমানবোৰ ছোৱালীৰ মাজত তোমালোকে তেনেকুৱা ছোৱালী এজনীহে বিচাৰি পালা নেকি হিমানীৰ কথা মতেহে আমিতো ছোৱালীজনী জনাই নাছিলোঁ এতিয়া কি হ'ব আঙুঠি পিন্ধোৱা হৈ গ'ল ঘূৰাই আনিব লাগিব আৰুতো উপায় নাই মোৰ কি হৈছে স্নেহা আজি কিছুদিনৰ পৰা ভাল কথা ভাল কাম একোৱে নোহোৱা হ'ল পূজাখন পাতিবলৈ ইমান আশা কৰিলোঁ নোৱাৰিলোঁ আকৌ বা কেতিয়া পাতিব পাৰিম সেইটোতো নাজানো শিৱানীয়ে কৰিলে সেয়া আৰু এতিয়া এইবোৰ অ' বৌ দাদাৰ বিয়া সঁচাকৈ কেঞ্চেল হ'ব নেকি হ'ব চাগে চেহ বৰ বেয়া কথা হ'ব নহয় বেয়া হ'ব লগাকৈনো কি আছে আমাৰ শিৱাৰ কাৰণে ছোৱালীৰ অভাৱ হৈছেনে তুমি বুজা নাই বৌ দাদাৰ বিয়া কেঞ্চেল হৈ গৈ থকা মানে মোৰ কাম দেৰি হৈ গৈ থকা তোমাৰ আকৌ কাম কিয় দেৰি হ'ব বিয়াখন নহ'ল যেতিয়া সকলোৰে মন বেয়া হৈ থাকিব আৰু সকলোৱে এই টপিকটোতে ব্যস্ত হৈ থাকিব মোৰ কথা ভাবিবলৈতো কাৰো সময় নাথাকিব আকৰিজনী মই নাই জানো তুমি পাৰিবা চেষ্টা কৰি চাওঁ চেষ্টা নহয় বৌ কামটো হ'বই লাগিব মাহঁতে মোক অকলে পঠালে স্বভাৱ নষ্ট হ'ব বুলি ভয় কৰিছিলে আৰু তেওঁলোকৰ ভয় মাৰিবলৈতো মই বিয়াও হ'লোঁ আৰু এতিয়াও যদি মোৰ কামটো নহয় মোৰ লাইফ বৰবাদ হৈ যাব বৌ নহয় তোমাৰ লাইফ বৰবাদ আৰুষিৰ লগত শিৱাৰ বিয়া কেঞ্চেল হ'ল যি সময়ত তাৰ বিয়া পাতিম বুলি ভাবিছিল সেই একেটা সময়তে তাৰ বিয়া হৈ গ'লে তোমাৰতো প্ৰব্লেমে ছল্ভ কিন্তু ছোৱালী টেনশ্যন নল'বা হৈ যাব কোন হ'ব আৰু কোনোবা এজনী ছোৱালীৰ কাৰণে ইমান চিন্তা কৰিব লগা কথা নাই নহয় শিৱাৰ বিয়াও হ'ব তোমাৰ কামো হ'ব এটা কাম কৰোঁ নেকি কি আলিয়াকে কি আলিয়াৰ কথা কৈছে ভুলতো নেভাবিব মই আপোনাক আগতেও কৈছোঁ
আলিয়াক মই শিৱাৰ ফ্ৰেণ্ড হিচাপেহে মানি লৈছোঁ, বোৱাৰী হিচাপে নহয়। অৱতাৰ 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 স্নেহা স্নেহা মই ইয়াতে আছোঁ, আহক। তুমি দেউতাক কি ক'লা? হা? কি ক'লোনো? শিৱাৰ বিয়াখন কেঞ্চেল হোৱা বুলি কিয় কৈ দিব লাগে? কথাটো লুকুৱাই থ'লে ভাল হ'ব জানো? লুকুৱাই থ'বলৈ কোৱা নাই নহয় মই। দেউতাক আজিয়ে ক'ব নালাগিছিল নেকি? তেখেতে বাৰে বাৰে সুধি আছে, কেতিয়া তাৰিখটো লৈছোঁ, কেতিয়া তাৰিখটো লৈছোঁ। মই কেনেকৈ মিছা কওঁ কওকচোন? সেইবোৰ চব বুজিছোঁ মই। যদি বুজিয়ে পাইছে তেতিয়াহ'লে মোক এনেকৈ কিয় কৈছে? দেউতাই দুখ কৰি আছে, আৰু দেউতাই দুখ কৰিলে মোৰ সহ্য নহয়। সহ্যটোতো মোৰো নহয়, কিন্তু কি কৰিম? সঁচা কথা এটা লুকুৱাই থ'লে তেখেতে কষ্ট পাব, আৰু তেতিয়া সহ্য কৰিবলৈ আমাৰ বেছি টান হ'ব। কি যে হ'ল নহয় এইবোৰ, দুখ লাজ চব পাবলৈ হ'ল। আৰু শিৱানীয়ে দিওঁ বুলি দিলে, শিৱাক ভাগ্যই দিলে। মই ঘৰৰ পৰা ওলোৱা বাদেই দিম যেন পাইছোঁ। আপোনাৰ দৰে মানুহৰ মুখত এনেকুৱা কথাই শোভা নাপায়। উপায় নোহোৱা হৈছে আৰু। শিৱানীৰ কথা নকওঁ, আঙুঠি পিন্ধোৱাৰ পাছত শিৱাৰ বিয়াখন ভাঙি গ'ল। মই মানুহৰ আগত কেনেকৈ মুখ উলিয়াম, কি বুলি ক'ম? আপুনিয়ে যদি এনেকুৱা কথা কয়, দেউতা দেখোন বেছি হতাশ হ'ব। শিৱাৰ বিয়া হ'ব, সোনকালেই হ'ব। প্ৰথমতে তেওঁলোকৰ ঘৰৰ পৰা আঙুঠিটো উভতাই আনিবলৈতো দিয়ক। ইমান ডাঙৰ পৃথিৱী এখনত শিৱাৰ কাৰণে ছোৱালী এজনীও নাপামনে? এটা কাম কৰোঁ নেকি? কি? আলিয়াকে। কি? আলিয়াৰ কথা কৈছে? ভুলতো নেভাবিব। মই আপোনাক আগতেও কৈছোঁ, আলিয়াক মই শিৱাৰ ফ্ৰেণ্ড হিচাপেহে মানি লৈছোঁ, বোৱাৰী হিচাপে নহয়। আলিয়াক যদি বিয়া কৰাবলৈ হয়, শিৱা তেতিয়া বহুত দূৰলৈ গুচি যাব। পাৰিব সহ্য কৰিব তাৰ পৰা আঁতৰি থাকি? তুমি ঠিকেই কৈছা, যি কৰা তুমিয়ে কৰা, আৰু মই এইবোৰ কথা আৰু ভাবি থাকিব নোৱাৰোঁ। আৰে তাইৰ যদি মোৰ লগত বিয়া হ'বলৈ মনেই নাছিলে, তেনেহ'লে আঙুঠি কিয় পিন্ধিব লাগে মোৰ পৰা? আৰু সেই প্ৰশ্নটোৰ উত্তৰ নোপোৱালৈকে মই তাইক। কি হ'ব? কি হ'ব সেইবোৰ কৰি? সদায়তো এনেকৈ আমাৰ ঘৰত থাকিব নোৱাৰিবা, থকাটো ভালো নেদেখিব। কথাবোৰ মানুহৰ চকুত পৰাৰ আগতে তুমি কি কৰিবা চিন্তা কৰি ইয়াৰ পৰা ওলাই যোৱাৰ কথা ভাবা। এইখন ঘৰত থকা মানে লাজ তোমাৰো, লাজ আমাৰো। অৱতাৰ 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 সহযোগ কৰিলে এবজৰ্ব, খুজলি নেহি এবজৰ্ব কৰো। আৰু গুড নাইট গোল্ড ফ্লাছ উইথ ভিজিবল ফ্লাছ ৱাইপাৰ্ছ।